এইখিনিতে দিবলৈ ওলাইছোঁ আমি এটি বিশেষ নিউজ। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰৰ সোণাৰীত উপস্থিত হৈছে হাজাৰ হাজাৰ দৰ্শকৰ মাজত উপস্থিত হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ লগত উপস্থিত আছে ৰাজ্যৰ দলৰ সভাপতি আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ। অখিল গগৈ আৰু ৰকিবুল হুছেইনে উক্ত সভাত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বৰ্তমানৰ চৰকাৰক কটাক্ষ কৰি কয় যে মিয়া সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ মৰমৰ স্বামী নোহোৱাকৈ তেওঁলোকে থাকিব নিবিচাৰে। তেওঁলোকে নিবিচাৰে এনেকুৱা ধৰণৰ চৰকাৰ যি চৰকাৰে তেওঁলোকৰ পূজাঘৰ মৰমেৰে বান্ধি ৰখা এটি পূজাঘৰ যে 2 দিন পিছতে ভাঙি দিয়ক তেওঁলোকে নিবিচাৰে যে তেওঁলোকৰ ঘৰটো ইফেকশ্যন হওক, ইফেকশ্যন হৈ কেনে ভাঙি যাওক। তেওঁলোকে শান্তি বিচাৰে, শান্তিত জীয়াই থাকিব বিচাৰে আৰু শান্তিত জীয়াই থাকি এমুঠি দুমুঠি ভাত খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিব বিচাৰে। ৰকিবুল হুছেইনে উক্ত সভাত আৰু কয় যে ধুবুৰী লোকসভা সমষ্টিৰ আগন্তুক সৰ্বাংগীন উন্নয়নৰ বাবে হাতৰ চিনত আপোনালোকে ভোট দিয়ক। আপোনালোকক দিয়া কিছুমান প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিম। ৰকিবুল হুছেইনে আৰু কয় যে গুৱাহাটী আৰু অন্যান্য জাগাত যিসকল মিয়া জনগোষ্ঠীৰ লোকে কাম কৰিবলৈ যায়, যেনেদৰে ৰিক্সাৱালাই হওক বা ঠেলাৱালাই হওক বা অন্যান্য উপায়েৰে জীৱন নিৰ্বাহ কৰি আছে, সৰু সৰু এটি ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰি আছে, কৰ্মজীৱন কৰি আছে, তেওঁলোকৰ ওপৰতে যে অন্যায় অত্যাচাৰ চলাইছে এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি কাৰ্যালয় বনাইছে আমাৰ ধুবুৰীৰ ৰাজমিস্ত্ৰীয়ে। কাৰণ আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ ধুবুৰীৰ ৰাজমিস্ত্ৰী বাইলিং কৰা সকলোকে তাকৈ আমি কৰ্ম কৰি খাওঁ, ৰোজা ধৰো, ৰমজান ধৰো, এমাজত বন্দী কৰো, গোটেই বছৰটো ৰখি থাকো যে আমি উপাৰ্জন কৰিম, আহি ঈদৰ সময়ত ল'ৰা ছোৱালী লৈ আমি ভালকৈ এসাঁজ খাব কৰিম। তেওঁ আকৌ কয় যে এই লেবাৰ শ্ৰেণীৰ লোকক, শ্ৰমিক শ্ৰেণীৰ লোকক ডিভোটাৰ সজাই, বাংলাদেশী সজাই কিছুমান হাৰাশাস্তি কৰিছে এইখন চৰকাৰে। আপোনালোকে চাই আছে দ্য ৰিয়েল ফেক্ট। ধন্যবাদ। হিমন্ত বিশ্বৰ এই লাখপতি বাইদেউ এইটো দ্বিতীয় জুমলা, ছেকেণ্ড জুমলা, 1 পইচাও নাপায়। তথাপি কৈছো এই যে আত্মসহায়ক গোট হিমন্ত বিশ্ব শৰ্মাই যে কৈছে কাৰ্ডিঅৰ আত্মসহায়ক গোট খুলিছে আপোনালোকে কংগ্ৰেছৰ দিনত। হিমন্ত বিশ্ব শৰ্মাৰ আত্মসহায়ক গোট খুলিছে নেকি আপোনালোকে? তৰুণ গগৈ যেতিয়া চিফ মিনিষ্টাৰ আছিল, মুখ্যমন্ত্ৰী আছিল, সেই সময়ত আপোনালোকে আত্মসহায়ক গোট খুলিছিল, হয়নে নহয়? তেতিয়া পঞ্চায়ত মন্ত্ৰী কোন আছিল? ৰকিবুল হুছেইন, হয়নে নহয়? আমি কৈছিলো NRLM, নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন, আছাম ষ্টেট ৰুৰেল মিছন, ৰিভলভিং ফাণ্ড, মহিলাসকলক বেংকত অহা যোৱা আমি শিকাইছিলো। আমি দিয়া পইচা প্ৰত্যেকগৰাকী মহিলাই জানে, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাৰ থাকি এইবিলাক তেওঁলোকৰ ঝুমৰা 1 পইচা দিব নোৱাৰে। সেইকাৰণে মই কৈছো এই আমনিটোৰে আপোনালোকে পালন কৰিব লাগিছে, নিজৰ ল'ৰা ছোৱালীক ধ্বংস নকৰিব। এই আমনিটোৰে আপোনালোকে ভুল কৰিলে, এটা ভোট যদি অভিযোগ দিয়ে আপোনালোকে, এটা ভোট কংগ্ৰেছৰ নষ্ট হ'ব, দুটা ভোট আপোনালোকে বিজেপিক সহায় কৰা হ'ব লাগে। এটা ভোট আপোনালোকক কোৱা নাই, এই অভিযোগ কৰি থকা মানুহসকলক কৈছো আপোনালোকে খবৰ লওক। অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ, ভূপেন বৰা হাতুৰি কৰিছে, সকলোবাৰে কংগ্ৰেছ হয়নে নহয়? লুৰিণজ্যোতি গগৈ 4 জুন তাৰিখে আমি কম অসমৰ সংসদ লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ সুযোগ্য পুত্ৰ তৰুণ গগৈৰ সংসদ, প্ৰতুল বৰদলৈ ৰেকৰ্ড সংখ্যক কৰ্ণাক জিকিব, ভাবি শশী কামে চৌধুৰী কৰিমগঞ্জৰ পৰা জিকিব আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া ৰেকৰ্ড